গৰম পৰিছে কিন্তু দেই তামাম গৰম পৰিছে গৰমত একেবাৰে অন্তকণ্ঠ শুকাই গৈছে দেই বাবা আজিহে মিনতি দিদিয়ে বাৰীখন চাফা কৰিবলৈ ক'লে মোক কৰি নিদিলেও নহয় আকৌ মিনতি দিদিয়ে কিবা এটা কাম পাইছিলে মই না বুলি ক'ব নোৱাৰো মানে এতিয়া আৰু কৰি থাক আৰু গৰমখনত চাফা সৰুতে যদি ভালকে পঢ়া হ'লে আজি এনেকুৱা কাম কৰি থাকিব নালাগে নহয় ৰ'দখনত বৰ দুখ হৈছে চামেলিৰ বৰ দুখ হৈছে ভালকে পঢ়া হ'লে মই আজি এচি ৰুমত সোমাই থাকিলোহেঁতেন পুৰা চাকৰি কৰিবলৈ ওলাই গ'লোহেঁতেন ধুনীয়াকে ওলাই মেলি তাৰপিছত অফিচত বহি থাকিলোহেঁতেন এচি ৰুমত আৰু বিন্দাছ থাকিলোহেঁতেন কি মজা হ'লহেঁতেন লাইফটো পাই ভাবিয়ে মজা লাগি গৈছে সঁচা হোৱা হ'লেতো আৰু মজা লাগিলেহেঁতেন নহয় নাই চামেলিৰ কপালত চাকৰি নাছিলেতো সেইটো কাৰণে পঢ়িবলৈ মন নগ'ল আৰু উপায় নাই এতিয়া বিন্দাছ লাইফ বুলি ভাবি ল'ব লাগিব আৰু কামৰ পৰা গৈ গধূলিকে মালতা মাৰি দিম আৰু হৈ যাব চামেলি দিদি এইফালে আছো চামেলি হেৰি নেমু পানী এগিলাছ খাই ল'বি হিয়া মই নেমু পানী নাখাওঁ দেই কাৰাকে লাল চাহ পাতি বনাই দিয়কচোন অলপ নিমখকণ মিক্স কৰি দিব চেনি তেনি নিদিব মই এই নেমু পানী থেম পানী ভৰতকৈ যে সেই কাৰাকে বনোৱা এই নিমখ দি বনোৱা চাহ পাতিটো খালেহে মোৰ মানে একদম শান্তি লাগে কিবা এনাৰ্জি পোৱা নিচিনা লাগে আয়ো এজনী চাহ খাবি বাৰু তই আগে নেমু পানী এগিলাছ খাই ল হিয়া গাটো ঠাণ্ডা হ'ব ৰ'ব গৈ আছো আপুনি চাহ বনাওক দেচোন যাওক দুইজন লগতে যাওঁ দিদি মই কথা এটা ভাবিছোঁ ইমান গৰম পৰিছে বৰষুণ চৰষুণ নিদিয়া হৈ গৈছে এটা কাম কৰোঁ নেকি ভেকুলীৰ বিয়াটো পাতি দিলে কেনেকুৱা হ'ব দিদি তই কিন্তু ঠিক কৈছ দেই চামেলি বৰষুণ যে নিদিয়াই হ'ল পাই ভেকুলী বিয়াখনকে পাতি দিব লাগিব ৰ আজি আলোচনা এটা কৰিব লাগিব ৰ আইডিয়াটো কিন্তু মই দিছোঁ আকৌ দিদি বিয়াখনৰ মেইন লিডাৰ কিন্তু মই হ'ম দে দিদি হবি আকৌ ৰ তেন্তে আজি গাঁৱৰ মানুহখিনিৰ লগত আলোচনা কৰি কিবা এটা চান্দা তুলিব লাগিব আৰু খানা এটা দিব লাগিব নহয় ব্ৰইলাৰ যেনিবা 5টামান আনিয়ে দিম আৰু কেনেকে কি কৰোঁ আলোচনা কৰিব লাগিব জাষ্ট কথাটো কৈছোঁ আৰু মই মা কি খানা কথা পাতিছা নো ক'ৰবালৈ পিকনিকলৈ যাম নি আমি আৰে বাবা নহয়ও আমি ভেকুলীৰ বিয়াৰ কথা আলোচনা কৰিছোঁ ফুচু তই গৰমখনত এই কাপোৰটো খুলিলে যাচোন বৰ তোক দেখি গৰম উঠিছে দেই মোৰ ভাগত একো নহয় সেইবোৰ বাদ দিয়াচোন ভেকুলী বিয়া পাতিবা নে কিনো পাতিম বুলি ভাবিছোঁ ৰ আলোচনা কৰিব লাগিব ভেকুলী বিয়া পাতা যদি মোক ক'বা হেৰি মই ভেকুলী ধুই আনিমগৈ ভাবিছোঁ হে কি হয়গে আকৌ ইমান ভাবি থাকিব নালাগে মানুহে বেছি ভাবিব নালাগে কামটো কৰি দিব লাগে সোনকালে ফুচুৱে কথাটো ঠিকে কৈছে পাই ইমান গৰমত আৰু থাকিব নোৱাৰি দেই ভেকুলী বিয়াটো পাতি দিব লাগে খেতিটো পিছ পৰি গৈ আছে বৰষুণৰ কাৰণে ফুচু তই আমাৰ বেটাটোৰ লগতে যাবি ভেকুলী দুটা ধুই লৈ আহিবি পাৰিবি নহয় ৰাইজৰ লগত মই কথা পাতিম আজি কাইলৈ বিয়াটো পাতিয়ে দিওঁ আৰু হয় নি কাইলৈ পাত যদি হ'ব বাৰু দিদি আজিলৈ নহ'লে ইমানটোতে কামটো সামৰোঁ আৰু ৰাইজৰ লগত আলোচনা কৰোঁগৈ ডনেশ্যন চনেশ্যন অলপ তোলোঁগৈ আৰু কাপোৰ চাপোৰবোৰ ইস্ত্ৰি কৰোঁ ভাল কাপোৰ পিন্ধিব লাগিব নহয় কাইলৈ বিয়াত হ'ব তেন্তে দে ময়ো তেন্তে ভাল কাপোৰ এযোৰ উলিয়াব লাগিব বাকচ পাৰ তই ফুচু তই কাইলৈ ৰাতিপুৱাই যাবি কিন্তু দেই সেই ভেকুলী আনিবিগৈ অ'কে মই ৰাতিপুৱাই ভেকুলী লৈ আহিম টেনশ্যন নল'বা মই এতিয়া যাওঁ অলপ খেলি আহোঁগৈ যা চামেলি হ'ব দে আৰু কৰিব নালাগে হেৰি চৰ্বত গিলাচ খাই লৈ পেলাই যাগে যা আমাৰ এই ল'ৰাটো ৰাতিলৈকে অহা নাই চাচোন বা ঘৰখনে ৰাতিলৈকে অহা নাই দিনত আজি ওলাই গৈ এতিয়ালৈকে ঘৰ সোমাবলৈ সি দেখা নাই বতাহ লাগিছে তাৰ ভৰিত বতাহ লাগিছে আহকচোন আজি ভৰি ভাঙিমে আজি সেই বাপেকে গম পাব লাগিলে দিব এতিয়া মোক দেই গালি সঁচাকে তোক কথা ক'লে নুশুনা হৈছে ল'ৰাই মা কি হ'ল ইমান খঙত আছে যে মা ৰাতি ইমান দেৰি ক'ত ঘূৰি ফুৰিছ হা ডেকা ল'ৰা নিচিনাকে মা মোৰ হাতলৈ চোৱা আকৌ ভেকুলী আনিছোঁ কাইলৈ বাৰু ৰাতিপুৱা পাওঁ নে নাপাওঁ সেইকাৰণে দুটা ভেকুলী আজিয়ে লৈ আহিলোঁ এইটো এটা আৰু এজনী সেই খালৈটোত ভৰাই থৈছোঁ তই এইবোৰ কৰি ফুৰিছগে দিন ৰাতি চিন নাইকিয়াকে যা ভৰি হাত ধুই লগে যা এইটো ক'ত থওঁ কোৱা দুইটা খালৈটোতে ভৰাই থাকে যা ভালকৈ থ নহ'লে ক'ৰবাত গুচি যাবগৈ অ'কে আমাৰ ল'ৰাটো সঁচাকৈ কামুৰে বনে বৰ পাকৈত দেই কাইলৈ দেৰি হ'ব বুলি পাবনে নাপাব বুলি ভাবি আজিয়ে আহিলেগৈ সঁচাকৈ দেই মোৰ ফুচুটো বৰ ভাল না তাক খালি আৰু কেতিয়াবা এনেই খং কৰি দেখাওঁ আৰু যাওঁ শুই থাকোঁগৈ কাইলৈ সোনকালে উঠিব লাগিব নহয় ভেকুলী বিয়া পাতিবলৈ বা ফুচু বৰ ধুনীয়াকৈ সজালি বৰ ধুনীয়া লাগিছে আকৌ মই এইবোৰ ডেক'ৰেশ্যন কৰিব জানোতো সঁচাকৈ ভাল লাগিছে দেই ফুচু সঁচাকৈ ক'ৰবাত বিয়া চিয়া হ'লে আমাৰ ফুচুকে মাতিব লাগিব ডেক'ৰেশ্যন কৰিবলৈ ৰচোন আমাৰ মেইন মানুহ আহি পোৱা নাই যে কি আমাৰ চামেলি কথা কৈছ নি তাই হাজোতে কাছতে দেৰি লাগিছে আকৌ এয়া মানুহ পাই গ'লোহি ৱাও চামেলি তোকহে একেবাৰে একদম কইনা লাগিছে দেই বৰ ধুনীয়া লাগিছে তই ইমান দেৰি কৰিলি আকৌ আধা আধি নিয়ম কৰা হ'লে এতিয়া সেন্দুকণ দিবলৈ আছে আৰু বৰমালাডাল পিন্ধাবলৈ আছে কাপোৰ পিন্ধোতে দেৰি হৈ গ'ল পাই এনেকৈ ষ্টাইলত পিন্ধিব নাজানো যে ইউটিউবত চাই পিন্ধিছোঁ ইউটিউবতনো কি দেখাইছে একো বুজি পোৱা নাই ইফালে নিমিলিছে সিফালে নিমিলিছে সেইবোৰ মিলাই থাকোঁতে দেৰি হ'ল আৰু হ'ব বঢ়িয়া তই কইনা ঘৰীয়া হ আমি এইপিনি দৰা ঘৰীয়া হৈছোঁ মই তোক কইনা ঘৰীয়া হ'ম পাই যাবগৈ এতিয়া ভেকুলীকেইটা আগবাঢ়িছে যাবগৈ এতিয়া নাই নাযায় ইমান পটককৈ নাযায় অকামকা কৰি আছে আকৌ মানুহ ধেৰ দেখিছে যে ৰাইজ উৰুলি
সকলোৱে মিলিজুলি এটা পাৰ্টিটো কৰিব লাগে আৰু নে কি? এ পাৰ্টি পিছত হ'ব, আগে ফটো উঠি লওঁ নেকি বাৰু ৰাইজ? ফটোটো উঠিব লাগিব। মই ইমান ধুনীয়াকৈ আহিছোঁ, ফটো নুঠিম নে? আমাৰ বাবুক মাতি দিওঁ সেই ফটো মাৰিবলৈ। বাবু এইফালে আছোন, আমাৰ ফটো এটা মাৰি দিওঁ। বাবু আৰু আগলৈ মাৰা। হ'ব বুজিছ, হ'ব। মোক কিন্তু ভেকুলী লগত চিংগুলকৈ এখন ফটো লাগিব আকৌ দেই। মোকো লাগিব। মোকো লাগিব, চবকে আকৌ বিয়া কৰি মাৰি দিবি। ভেকুলী বিয়া পাতিছিলো হে, বৰষুণ দিলে। মই ফটো মাৰিবলৈকে নাপালো, ইমান ধুনীয়াকৈ আহিছিলো। বল ভিতৰলৈ বল। চেছে ইমান ধুনীয়াকৈ ডেকৰেশ্যন কৰিছিলো ফটো মাৰিম বুলি, ফটো মাৰিবলৈকে নাপালো পাই। পিছে বন্ধুসকল, আজি ভেকুলী বিয়াখন চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন দেই। যদি ভাল পালে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, আৰু ইয়াৰ পিছৰ খণ্ডটো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।